গাইজ ৰাতিপুৱাই সোনকালে উঠি মই দেখিলোঁ যে পানী আহিছে আৰু সেই বুলি ক'লত বৌয়ে ক'লে যে পানীবোৰ ধৰি লোৱাগে যোৱা আৰু সেই বুলি কোৱাৰ লগে লগে মই আহি গ'লোঁ পানী ধৰিবলৈ বুলি আৰু এয়া পানী ধৰি আছোঁ। পানী ধৰাৰ লগে লগে মই গাটো ধুই ল'লোঁ। গাটো ধোৱাৰ পিছতে আহিলোঁ চাহ খাবলৈ বুলি আৰু বৌয়ে মোক চাহ বনাই দিলে। এতিয়া ধুনীয়াকৈ চাহকাপ খাই দিলোঁ আৰু আপোনালোকেতো গম পায়েই মইতো চাহ খাই বহুত ভাল পাওঁ আৰু চাহ খাই হোৱাৰ পিছতে মই নিবলৈ আহিলোঁ এতিয়া মানে চাটনি কালি বনোৱা এয়া নিবলৈ আহিছোঁ আৰু আমি এতিয়া আকৌ ভাত খামগৈ খাম আৰু কিবা আছে বুলি কৈছিলে বৌয়ে জ্বলা ভাজি আছিলে। তাৰপিছতে আমি মামীহঁতৰ ঘৰতে গৈ মেলি ভাত কেইটামান খাবলৈ বুলি বহিলোঁ আৰু ভাতটো মেইন ৰাতিপুৱাই হওক দুপৰীয়া হওক মই কিন্তু ভাত খাই বেছিকৈ ভাল পাওঁ আৰু এয়া ভণ্টিহঁতে পূৰা খেলি আছে দেখিছে নহয় খেল মানে মেইন এহেঁতৰ কাৰণে। ৰাইজ এয়া দেখিছে আগফালে পূৰা তেৰতেৰীয়া ৰ'দ দিছে আৰু ইমান ধুনীয়া লাগিছে আগফালডোখৰ দেখিছে নহয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। গতিকে আজিলৈ বাই।